ডিব্ৰুগড় মাহাৰা গাঁৱত নতুনকৈ আটক ধুনীয়াকৈ আৰম্ভ হৈছে শুভাৰম্ভ বিবাহ ভৱন। আপোনাৰ লগতে আপোনাৰ পৰিয়াল অথবা কোনো বন্ধু বান্ধৱৰ বিয়া, জন্মদিন, অন্নপ্ৰসন্ন বা আন যিকোনো অনুষ্ঠান অথবা কোনো ৰাজহুৱা সভা বা যিকোনো অনুষ্ঠানৰ বাবে এতিয়া টিয়কতে পাব এই সুবিধা। ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে কাষত অৱস্থিত এই বিবাহ ভৱনৰ লগতে হোমষ্টেৰ সুবিধাও উপলব্ধ। একেলগে 250 জন ব্যক্তিয়ে খাব পৰা সুবিধা, মডেলাৰ কিটচেন, 500 মানুহ বহিব পৰাৰ লগতে প্ৰায় 1500 মানুহ ঘূৰি ফুৰিব পৰাৰ বিশেষ সুবিধা আছে এই বিবাহ ভৱনত। আপোনালোকে জানে যিহেতু এইফালে ইমান পাৰ্কিং এৰিয়া থকা বিবাহ ভৱন নাই বৰ্তমান, আছে ভালে হয়। খালি ইয়াত আপোনাৰ ৰাইজৰ কাৰণে সুবিধা কৰিবলৈ মানে তাতে আপোনাৰ আজিকালি ঘৰত বিয়া পাতিলে কিমান কষ্ট, পেণ্ডেল দিয়া মেলা, পাৰ্কিং এৰিয়া মাথা মৰাটো, সেইকাৰণে চব সুবিধা কৰি দিছে ইয়াতে। আপোনাৰ ডাইনিং হল এটা থাকিব য'ত আপোনাৰ 250 মানুহ ওপৰে খাব পাৰিব একেবাৰতে। তাৰপৰা আপোনাৰ মেইন হল এটা থাকিব বহা হল, সেইটো যেনেকৈ মেইন হল দুটা দিম মানে, ইয়াতো বহিব পাৰিব আৰু এক্সট্ৰা ৰুম এটা আছে এইফালে তাত বহিব পাৰিব। আৰু আপোনাৰ ইভাগে থাকিব ৰুম 3টা আৰু পেকেজ বনাই দিম, 3টা পেকেজ থাকিব বিয়াৰ কাৰণে। আৰু সেই 3টা পেকেজত আপোনাৰ ৰুমৰ সেইটো বেলেগ থাকিব, এটা পেকেজত এটা ৰুম পাব আৰু এটা পেকেজত 2টা ৰুম পাব আৰু এটা পেকেজ আছে যোনটো মেইন পেকেজটো, তাত গোটেই বিল্ডিংটো পাব আপুনি আৰু পাৰ্কিং এৰিয়াটো চবতে পাব। খালি লাষ্টৰ পেকেজটো মানে আপোনাৰ একো কৰিব দৰকাৰ নাই। আৰু এনেকৈ ষ্টেজ এটা সজাই দিম সেই পেকেজটোত, আৰু পেকেজৰ ফটোখন আপোনাক দি দিম, আপুনি দেখাই দিব ভিডিঅ'টো। আৰু ইভাগে বিয়া নাথাকিলে আপোনাৰ গেষ্ট হাউচৰ সুবিধাও হ'ব। তেতিয়া আমাৰ 3টা ৰুম থাকিব, তো আপোনাৰ 2টা থাকিব AC ৰুম, নিশ্চয় থাকিব পাৰিব। আপোনাৰ 3টা ৰুম থাকিব, 2টা হ'ব আপোনাৰ AC আৰু এটা নন AC। AC ৰেটটো আপোনাৰ হ'ব 1500 টকা আৰু নন ACটো 1000 টকা, জোখত বাজেট ফ্ৰেণ্ডলি মানে। আৰু তোমাৰ ইয়াত যিহেতু বিয়াত হোম পৰিবহণৰ ইয়াত ধুনীয়া এটা ব্যৱস্থা দেখিছো, এটা ৰুম এটা আছে, আইনাখন থৈ দিয়া আছে ধুনীয়াকৈ, জোৰোণৰ কাৰণে হৈ যাব। মানে যিমানখিনি দৰকাৰ বিয়াখনৰ কাৰণে চব কৰি থোৱা আছে। আৰু আপোনালোকে কিবা বিচাৰিলেও আমি যোগাৰটো কৰি দিম। যদি গৃহস্থ কৰিবলৈ আমাক এনেকুৱা কিবা লাগে সেইটো আমি তেওঁলোকৰ মতে চেঞ্জ কৰি দিম বাৰু। আৰু ইয়াত বিবাহ ভৱনত যিটো খোৱা বোৱা যে এটা কিটচেনো দেখিছো, মডুলাৰ কিটচেন দেখিছো। কিটচেনটো আপোনাৰ ডাইনিং হলৰ চাইডতে আছে, কাষতে ইফালে বনাই থৈছো, তো খানা তাতে বনোৱা হ'ব। আৰু আপোনাৰ গেষ্ট হাউচৰ কাৰণেও আমি খানা প্ৰভাইড কৰি দিম, ফুড লাইচেন্সটো আছে আমাৰ, তো সেইটো চিন্তা কৰিব নালাগে। কিটচেন থাকিবই, যদি আপোনালোকৰ মন যায় বোলে অৰ্ডাৰ কৰি খাওঁ, সেইটো সুবিধা কৰি দিম। মানে গোটেইখিনি সুবিধা মানে আপোনাৰ খালি ফাষ্ট ফুড নহয় ইয়াত, মানে আপোনাৰ ঘৰুৱা খানা যেনেকে ৰুটি, শুকান ৰুটি, লুচি, ভাত চাত সেইবোৰ কৰি দিম মানে। যিটো একদম একেবাৰে হাইৱে কাষতে, যথেষ্টখিনি সুবিধাও আছে ইয়াতে। হেৰি আৰু পাৰ্কিং এৰিয়াটো আপোনাৰ নাই কমো 70+ গাড়ী একেলগে খাই যাব। সেইটো মানে পাৰ্কিঙৰ কাৰণে আপুনি একো টেনশ্যন ল'ব নালাগে। আৰু যিহেতু ৰাস্তাৰ কাষত আপোনাৰ আলহী মানে হেৰাই নাযায়, মানে যে ক'ত বিচাৰোঁ ক'ত যাওঁ, একদম ৰাস্তা ঘাটত থাকিব নালাগে। নামটো আপোনাৰ শুভাৰম্ভ, অসমীয়াত কয় এইটো শুভাৰম্ভ, মানে শুভ আৰম্ভণি। এই বিবাহ ভৱনত হোম পৰিবলৈও আছে বিশেষ সুবিধা। একেলগে 70খনতকৈ অধিক গাড়ী ৰাখিব পৰাকৈ ইয়াত আছে বিশেষ পাৰ্কিঙৰো সুবিধা। চিলভাৰ, গোল্ড আৰু প্লেটিনাম 3টা পেকেজৰ জৰিয়তে আপোনালোকে বুকিং কৰিব পাৰিব। সম্পূৰ্ণ ঠিকনা হৈছে স্মাৰ্ট জেন স্কুলৰ ওচৰত, ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে। আপোনালোকে যোগাযোগ কৰিব পাৰিব 9957013399 অথবা 7002041785।